গৰম বন্ধৰ দিনকেইটাত সঁচাকৈ ভাল লাগে। আগতে আমি যেতিয়া সৰু আছিলোঁ ইহঁতৰ দৰে খেলা ধূলা কৰিছিলোঁ। মাহঁতক পথাৰলৈ পঠিয়াই ঘৰত আইতা ককাৰ লগত খেলাৰ মজাই বেলেগ আছিল। আৰু এইকেইদিন আপোনালোকলৈ ভিডিঅ' আগবঢ়াব পৰা নাই যিহেতু পথাৰৰ কামত আমি ব্যস্ত আছিলোঁ। আৰু কালি আমাৰ ঘৰলৈ আলহী আহিল মাহী আৰু মাহীৰ ছোৱালী। ছোৱালীজনী যিহেতু আমাৰ ঘৰৰ ল'ৰা ছোৱালী দুটাৰ সৈতে একেজুৰিয়াই হয়, সেইবাবে কি যে ফূৰ্তি কি যে আনন্দ। ইহঁতৰ খেলা ধূলাবোৰ দেখি সঁচাকৈ মনত পৰি গৈছে আগৰ দিনবোৰলৈ। যিহেতু আমি এতিয়া কৰ্মব্যস্ততাৰ মাজত সেই দিনবোৰ পাহৰি গৈছোঁ আৰু ইহঁতক দেখি সঁচাকৈ মনত পৰি গৈছে। আহকচোন ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ি যাওঁ। এখন বিচনাৰ পৰা এখন বিচনাত গৈ শোৱাৰ মজাটো কিন্তু বেলেগ। তাত কিন্তু নহয়, এই মাহী ছোৱালীজনী আমাৰ লগতে শুলে সিদিনা ৰাতি। আৰু এয়া দাদা ল'ৰাটো তাহাঁতৰ নিজৰ বিচনাৰ পৰা আহি ইহঁতৰ লগত শুবলৈ আহিছে। এয়া দৌৰি চাওকচোন। আৰু এইফালে মায়ে কাটি আছে মাটি কঁঠাল। ঘৰৰ বাৰীতে লাগিছিল এটা মাটি কঁঠাল, পকি আছে আৰু আছে কেঁচা কেঁচা হৈ আছে। আৰু এয়া দেউতা গৈছিলে বাৰীৰ পৰা দেউতাই লৈ আহিছে মাটি কঁঠালটো। ৰাতিপুৱা সময়কণতে খাব পাৰি, পিছলৈ কাৰণ চব ভাগে ভাগে নিজৰ নিজৰ কামত গুচি যায়, সেইকাৰণে মায়ে ৰাতিপুৱাই এয়া মাটি কঁঠালটো কাটি লৈছে। আৰু এইফালে মই আহিছোঁ এজনক উঠাবলৈ। তেওঁক ইমান জগাই থাকোঁ তথাপিও নুঠে। ময়ো টেঙৰ নহয় কম নহয়, সেইকাৰণে ৰাতিপুৱা সোনকালে খিৰিকীখন খুলি দিওঁ। কাৰণ পোহৰটো পৰাৰ লগে লগে তেওঁ আৰু টোপনি নাযায়, সেইকাৰণে ৰাতিপুৱা সোনকালে ইয়াত খিৰিকীখন খুলি দিলোঁ উঠি আহিবৰ বাবে। আৰু এইফালে এয়া মায়ে ধুনীয়াকৈ মাটি কঁঠালখিনি পিচ পিচ কৰি আছে। যিহেতু আমাৰ ঘৰত মানুহ বহুত বেছি আৰু ঘৰৰ আলহীও আছে, সেইকাৰণে মায়ে সকলোলৈকে জোৰাকৈ এয়া পিচ পিচকৈ কৰি আছে ধুনীয়াকৈ মাটি কঁঠালটো। যিহেতু ঘৰৰ বস্তু হয়, কিনা বস্তুৰ লগত ঘৰৰ বস্তু সোৱাদটো অলপ বেলেগ হয়নে বাৰু। সেইকাৰণে এয়া মায়ে কাটি লৈছে চবলৈকে জোৰাকৈ মাটি কঁঠালটো। এয়া চাওকচোন। তাৰ পাছত এইফালে এয়া চাওক, তিনিওটা গোট খাই এই টেবুলখনতে বহি লৈছে ৰং কৰিবৰ কাৰণে। ৰাতিপুৱা মই চিঞৰিছোঁ তহঁতি পঢ়, কিন্তু তাহাঁতৰ নাই, তাহাঁতি হেনো ছবিহে আঁকিব। এয়া তিনিওটা কি কাজিয়াও দেখিলে আপোনালোকে আচৰিত হ'ব। আৰু মই কাজিয়াখিনি মাতটো উলিওৱা নাই, কাৰণ তিনিওটা থকা মাত্ৰকে এখন ঘৰত অল্প চিঞৰ বাখৰ হয়, সেইটো যাৰ যাৰ ঘৰত আছে সকলোৱে বুজি পাব। এইফালে আহিলে নহয় ঠেহ পাতিবলৈ। কি হ'ল কি হলো দে কি হ'ল ওৱাই দাদাই মাৰিলেনো এনেকৈ শুই থাকি নে। উঠা 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 উঠা। সেয়া এজনী ঠেহ পাতি আছিলে, তিনিওটাই কাজিয়া কৰি আছিলে, সেইকাৰণে ইয়াত এজনী উঠাই থৈ আহিছোঁ। আৰু ইফালে আহিছোঁ মই নৰসিংহৰ পাত অলপমান পিচিবলৈ। যিহেতু এইকেইদিন পথাৰত লাগি আছোঁ, গা চাবোৰ খুব বিষ হৈছে। জালুক দি বোলো নৰসিংহৰ ৰস উলিয়াই জোল বনাই খালে অলপমান ভাল পাওঁ এইবাৰ চবেই সকলোৱে, সেইকাৰণে এয়া নৰসিংহ পাত অলপমান আনি এয়া মই পিচিবলৈ লৈছোঁ ৰসখিনি উলিয়াই ল'বলৈ। আৰু ৰাতিপুৱা সময়কণত যিহেতু ৰ'বলৈ আজৰিয়ে নাই, কামখিনি কৰি লৈ সেয়া আজৰি পাওঁ অলপ বহিবলৈ। এয়া সকলো কাম কৰি লৈ ঘৰৰ আগফালে এয়া চব বহি আছোঁ। নবৌ, মই, মা, মানুহজন, মাহী সকলোখিনি বহি আছোঁ। এয়া চাওকচোন আগফালৰ বাৰান্দাতে। আৰু এইফালে চাওক, তিনিওটাকে দিছোঁহি ভাত। আৰু সেইকাৰণে তলতে দি দিছোঁ, ওপৰত দিলে বৰ লেতেৰা কৰে ভাত চাত পেলাই, সেইকাৰণে তিনিওটাকে একে ঠাইতে দি দিছোঁ। এয়া তিনিওটাই ভাত খাই আছে। আৰু ভাত খাবৰ যিহেতু সময় হ'ল, সেইকাৰণে এয়া মানুহজনক ভাত দিছোঁ, লগতে ময়ো খাই লওঁ বুলি এয়া বহিছোঁহি। আৰু আজিৰ ভাতৰ লগত অন্য বিশেষ একো নাই। ৰঙালাও ভাজি বনালোঁ, ৰঙালাও গুটিৰ চাটনি বনালোঁ আৰু নৰসিংহ জালুক দি বনালোঁ। এই মানে গাবোৰ খুব বিষাইছে পথাৰলৈ, কাৰণ কষ্ট হৈছে যিহেতু, সেইকাৰণে এয়া ভাত খাই আছোঁ। ভাতকেইটা খাই বৈ লৈহে অকণমান ৰেষ্ট কৰিম। সাৱধানে
আৰু এইফালে এয়া চাওক ভাত পানী খাইবলৈ আজৰি হৈ তিনিওটা বহি লৈছে কেৰমখন উলিয়াই কেৰম বোৰ্ড খেলিবলৈ ককাকৰ লগত। ইমান চোকা ৰ'দ তাহাঁতি বাহিৰত গৈ দৌৰি ফুৰিছিলে আৰু এয়া মই আনি বহাই দিলোঁহি কেৰমখনৰ সৈতে আগফালৰ বাৰাণ্ডাতে বোলো তহঁতি ইয়াতে খেলি থাক, কাৰণ বেমাৰত পৰিব নহয় গৰম বন্ধ দিনকেইটাত যদি অকণমান গা চাবোৰ ভালে থাকে। আমি ডাঙৰৰ কাৰণেই ভাল দিয়কচোন, কাৰণ ল'ৰা ছোৱালী বেমাৰ হ'লে আমাৰো বহুত কষ্ট হয়। সেইকাৰণে এয়া বাৰাণ্ডাতে পাতি দিছোঁ কেৰমখন, বোলো তহঁতি ইয়াতে খেলি থাক। আৰু বাকীখিনি কাম কৰি আজৰি হৈছিলোঁহে, ইফালে আহি ওলালেহি আলহী। মামাৰ ঘৰলৈ কঠীয়া নিবলৈ আহিছে। আমি কঠীয়াখিনি তুলি থৈছিলোঁ আৰু এয়া বঙালী দুটা মানে আনি পেলাই এয়া গাড়ী লৈ গৈছেহি কঠীয়াখিনি নিবলৈ আহিছে। আৰু সেইকাৰণে এয়া দেউতাই দেখাই দিছে কেনেকৈ কি কঠীয়া সেইখিনি সকলো। আৰু এইফালে আলহীৰ কাৰণে এয়া বনাবলৈ লৈছোঁ ৰুটি ভাজি, কাৰণ মামা ঘৰ ওচৰতে নহয়, অকণমান দূৰণিৰ পৰাই আহিছে। আৰু এতিয়া পানীটো যিহেতু হৈ গ'ল সেইকাৰণে তাত কঠীয়াখিনি অলপমান মানে বেয়া হৈ গ'ল, সেইকাৰণে আমাৰ ইয়াৰ পৰা কঠীয়া নিবলৈ আহিছে। আমাৰ ঘৰ যিহেতু যোৰহাটত, সকলোৱে বাতৰিত বা মোবাইলত সকলোতে পাই আছে যোৰহাটত পানী হৈছে বুলি, কিন্তু আমাৰ ঠাইখনত আজিলৈকে মানে এতিয়ালৈকে বৰ্তমানলৈকে পানী উঠাহি নাই দেই। সকলোৱে মোক সুধিও থাকে, মই যিহেতু লাইভ কৰি থাকোঁ সকলোৱে সোধে যে তোমালোকৰ তাত পানী হৈছে নেকি। আমাৰ ইয়াত বৰ্তমানলৈকে পানী হোৱা নাই। আৰু এয়া আমি দুইজনী, নবৌ আৰু মই দুইজনী লাগি গৈছোঁ আলহীৰ কাৰণে ৰুটি ভাজি বনাবৰ বাবে। এয়া চাওক, অকণমান ঘূৰাই দিয়া ধুনু। সেইটো জেগা নহয়, এইফালে জেগা। ডিম চিম নাখায় নহয় চাগে, হ'ব দিয়া। আৰু এয়া খুৱাই বোৱাই লৈ ইফালে মামাহঁতক যাবলৈ বুলি পঠিয়াব খুজিছোঁ। এয়া চাওকচোন গোটেইখিনি কঠীয়া ইয়াতে তুলি লৈছে এইখন গাড়ীতে। অলপমান আগত আছে অলপ মানে কেইটামান কঠীয়া আৰু তুলি থৈছিলোঁ, সেয়া বঙালীকেইটাই কঢ়িয়াই ল'লে বাটলৈকে, মানে এয়া তাৰ পৰাই তুলি লৈ যাবগৈ। এয়া ঘৰলৈ আনি থোৱাখিনি এয়া গাড়ীতে উঠাই লৈছে। আৰু ইফালে এয়া মামাহঁত যাবলৈ ওলাইছে। এয়া পঠিয়াই লৈ আকৌ নিজৰ কামত লাগিব হ'বই। আৰু আজি মোৰ ভিডিঅ'টো কেনেকুৱা পালে সকলোৱে কমেণ্টত জনাব। আৰু আগলৈ অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে সকলোকে আজিলৈ বাই বাই দিছোঁ।